বহু বছৰ হৈ গ'ল, কিন্তু মোৰ সন্তান হোৱা নাছিল আৰু মোক যিকোনো পৰিস্থিতিতে ঘৰৰ উত্তৰাধিকাৰী লাগে। কিন্তু মোৰ ভয় লাগি আছিল যে মোৰ স্বামীয়ে যদি দ্বিতীয় বিবাহ কৰায়। সেইকাৰণে মই এটা প্লেন বনালোঁ আৰু চালাকিৰে এজনী ছোৱালীৰ ঘৰত শাহু হৈ গ'লোঁ আৰু মই মোৰ স্বামীৰ বিয়াৰ প্ৰস্তাৱ দিলোঁ। ছোৱালী ঘৰৰ মানুহেও মান্তি হ'ল। যেতিয়া বিয়া আৰম্ভ হ'ল, তেতিয়া মই নিজৰ দেৱৰক মনে মনে দৰাৰ পোছাকযোৰ পিন্ধাই দিলোঁ, যাতে সি সেই ছোৱালীজনীক বিয়া কৰায় আৰু যেতিয়া তাই সন্তান জন্ম দিব, তেতিয়া তাইৰ সন্তানক মই তুলি ল'ম আৰু তাইক এইখন ঘৰৰ পৰা উলিয়াই বাহিৰ কৰি দিম। এনেকৈ বিশ্বাসঘাতকতা কৰি মই তাইক আমাৰ ঘৰলৈ লৈ আহিলোঁ আৰু এটা কোঠাত বন্ধ কৰি দিলোঁ, যাতে তাই সঁচা কথাবোৰ কাকো ক'ব নোৱাৰে। যিদিনা তাই সন্তান জন্ম দিলে, তেতিয়া মই বহুত সুখত আছিলোঁ আৰু যেতিয়াই মই সন্তানটো কোলাত ল'বলৈ উঠালোঁ, তেতিয়া মোৰ চকু তাত পৰাৰ লগে লগে মোৰ চেতনা হেৰাই গ'ল, কিয়নো সেইটোতো মোৰ আৰম্ভণি। মোৰ নাম ৰিম্পী আৰু মোৰ বিয়া গাঁৱৰে এখন বহুত ডাঙৰ জমিনদাৰৰ ঘৰত হৈছিল। মই ওচৰৰ গাঁৱৰ সকলোতকৈ ধুনীয়া ছোৱালী আছিলোঁ আৰু এজন ধনী দেউতাকৰ একমাত্ৰ ছোৱালী আছিলোঁ। একমাত্ৰ ছোৱালী হোৱাৰ কাৰণে মই মা-দেউতাৰ ঘৰত ৰাজত্ব কৰিছিলোঁ। এখন বিয়াত হিতেশ্বৰ বৰাৰ ডাঙৰ ল'ৰা দীপাংকৰৰ চকু মোৰ ওপৰত পৰিল। তেতিয়া সি চকু বন্ধ কৰিবলৈ পাহৰি পেলালে আৰু সি মোক পচন্দ কৰিলে আৰু সি তৎক্ষণাত আমাৰ ঘৰলৈ বিয়াৰ প্ৰস্তাৱ পঠিয়াই দিলে। তাৰ মাক-দেউতাকে আমাৰ ঘৰলৈ বিয়াৰ প্ৰস্তাৱ লৈ আহিছিল, কিয়নো তেওঁলোকৰ কাৰণে নিজৰ পুতেকৰ সুখ বেছি গুৰুত্বপূৰ্ণ আছিল। এনেকৈয়ে আমাৰ বিয়াখন হৈ গ'ল আৰু বিয়া হোৱা কিছু বছৰৰ পিছত মোৰ শাহুমাও এইখন পৃথিৱীৰ পৰা গুচি গ'ল আৰু তেওঁৰ পিছত বেমাৰৰ কাৰণে শহুৰ দেউতাও এই পৃথিৱীৰ পৰা গুচি গ'ল। এতিয়া ঘৰখনত মই, মোৰ স্বামী আৰু মোৰ সৰু দেৱৰটো আছিলোঁ। মোৰ স্বামী মোতকৈ ৩ বছৰৰ সৰু আছিল। এনেকৈ আমাৰ জীৱন সুখ-শান্তিৰে চলি আছিল আৰু দীপাংকৰে মোৰ ওপৰত নিজৰ জীৱনটো উচৰ্গা কৰিলে। কিন্তু আমাৰ লগত প্ৰকৃতিয়ে এনে এটা দুৰ্ঘটনা ঘটালে যে বিয়া হোৱা বহু বছৰ পাৰ হোৱাৰ পিছতো আমাৰ কোনো সন্তান হোৱা নাছিল। এই 5 বছৰত মই গোটেই ঘৰখন নিজৰ অধিকাৰলৈ আনিলোঁ। এই ঘৰখনত মোৰ শাসন পুৰুষতকৈও বেছি আছিল আৰু সম্পূৰ্ণৰূপে মোৰ হাতৰ মুঠিত আছিল। মই যেনেকৈ কওঁ তেওঁ ঠিক তেনেকৈ কৰিছিল। প্ৰথমতেতো মোৰ একো ভয় নাছিল, কিন্তু যেনেকৈ লাহে লাহে সময় বাগৰিব ধৰিলে, মোৰ অন্তৰত এটা ভয়ভাৱ সোমাল, কিয়নো এতিয়াতো মোৰ বিয়া হোৱা 12 বছৰ পাৰ হৈ গ'ল। এনেকুৱা এজন সাধু বাবা নাই, যাৰ পৰা নেকি মই আশীৰ্বাদ লোৱা নাই। আৰু যেতিয়া কোনোবা ভাল ডাক্তৰৰ কথা শুনো, তেতিয়াই দৌৰি দৌৰি যাওঁ। কিন্তু হায় মোৰ কপাল, ডাক্তৰে এইটোৱে কয় যে মোৰ এটা ডাঙৰ সমস্যা আছে, যাৰ কাৰণে মই কেতিয়াও মাক হ'ব নোৱাৰোঁ। এইটো কথা শুনি মই আৰু বেছিকৈ চিন্তিত হৈ গ'লোঁ আৰু মোৰ এইটো ভয়ে মোক খুলি খুলি খায় যে যদি মোৰ স্বামীয়ে দ্বিতীয় বিবাহ কৰায়, তেতিয়া মোৰ কি হ'ব? ঘৰটো বহুত ডাঙৰ আছিল, ৰাজপ্ৰসাদৰ দৰে, আৰু মোৰ শহুৰৰ ঘৰত বহুত বেছি সা-সম্পত্তি আছিল। কিন্তু এই ঘৰটোক এটা উত্তৰাধিকাৰী লাগে, যিটো মই দিব নোৱাৰোঁ। আৰু মোৰ দেৱৰজন পাগল আছিল, তাৰ পৰাও সন্তান আশা কৰিব নোৱাৰি। এতিয়া মোৰ স্বামীৰ সকলো সম্পৰ্কীয় মানুহে এটা কথাতে লাগি আছে যে এই ঘৰটোৰ বাবে এটা উত্তৰাধিকাৰী লাগে, কিয়নো এই ঘৰটোত মোৰ শাসন বেছি চলিছিল, বিশেষকৈ মোৰ স্বামীৰ ওপৰত। সেইকাৰণে তেওঁ মোক ভয় কৰে আৰু মোক বহুত ভালো পাইছিল, কিয়নো মই তেওঁৰ পচন্দৰ ছোৱালী আছিলোঁ। কিন্তু সময় বাগৰি যোৱাৰ লগে লগে মোৰ এনেকুৱা লাগিল যে তেওঁৰ ভাল পোৱা লাহে লাহে কমি আহিছে। মই এইটো ভয় খাইছিলোঁ যে যদি মানুহে তেওঁক মোৰ বিৰুদ্ধে কথা লগায় আৰু মোক এইখন ঘৰৰ পৰা উলিয়াই দিয়ে, কিয়নো সন্তান নোহোৱাৰ কাৰণে মোৰ শাসন অলপ লাহে লাহে কম হ'বলৈ ধৰিলে। সতিনী নামৰ এখন তৰোৱাল প্ৰতিটো সময়তে মোৰ মূৰৰ ওপৰত ওলোমাই থোৱা যেন লাগিছিল। মই বহুত বেয়া সপোন দেখা হ'লোঁ। সদায় সপোনত মই এইটোৱে দেখোঁ যে মোৰ স্বামীয়ে এজনী ছোৱালীৰ হাতত ধৰি তাইক আমাৰ ঘৰলৈ লৈ আহিছে আৰু মোক কৈছে যে এইজনী মোৰ দ্বিতীয় পত্নী, তাই মোক এটা উত্তৰাধিকাৰী দিব। এনেকুৱা ভয়ানক সপোনে মোৰ অন্তৰখন ছিন্ন বিচ্ছিন্ন কৰি দিয়ে। তেওঁ ঘৰৰ পৰা বাহিৰলৈ গ'লেও মই গম নাপাওঁ যে তেওঁ ক'লৈ যায় আৰু কোন বন্ধুৰ লগত লগ হয়। কিন্তু মই বুজি পালোঁ যে তেওঁৰ বন্ধুৱে তেওঁক উত্তৰাধিকাৰী লাগে বুলি উচটনি দিয়ে। সকলোৰে চকু মোৰ স্বামীৰ ওপৰতে থাকে, কিয়নো
তেওঁ এজন বহুত ডাঙৰ জমিনদাৰ আছিল আৰু সকলোৱে বিচাৰিছিল যে তেওঁলোকৰ ছোৱালীজনীক এইখন ঘৰত ঠাই পোৱাটো, যাতে তেওঁলোকৰ ছোৱালীজনীয়ে বিলাসী জীৱন কটায়। মই যিকোনো পৰিস্থিতিতে মোৰ ঠাই আনক দিব বিচৰা নাছিলোঁ। 12 বছৰ পাৰ হৈ গ'ল মই ঘৰটোত ৰাজত্ব কৰি থকা, আৰু মই এইটো কথা সহ্য কৰিব নোৱাৰোঁ যে মোৰ ঠাইত আন কোনোবা এজনী আহিয়ে ৰাজত্ব কৰিব আৰু মোক ঘৰটোৰ কোনোবা এচুকত থাকিবলৈ দিব, কিয়নো মই জানো যে ঘৰটোত কেৱল সন্তান জন্ম দিব পৰা মহিলাইহে ৰাজত্ব কৰিব পাৰে। মোৰ এইটোও অনুভৱ হৈছিল যে মোৰ স্বামীয়ে আকৌ বিয়া পাতিব ইচ্ছা কৰিছে, কিন্তু মোৰ ভয়ত তেওঁ একো কোৱা নাছিল। আমি যদি এটা অনাথ শিশু তুলি লওঁ, এদিন মই তেওঁক ক'লো। তাৰ পিছত মোৰ এইটো কথা শুনি তেওঁৰ খং উঠিল। ঘৰটোৰ বাবে আমাৰ নিজৰ তেজৰ উত্তৰাধিকাৰী লাগে, য'ত মোৰ তেজ থাকিব। আন কাৰোবাৰ সন্তান তুলি লৈ আমি কি কৰিম? আমাৰ সকলো সা-সম্পত্তিৰ ওপৰত কেৱল মাত্ৰ আমাৰ নিজৰ তেজৰ সন্তানৰহে অধিকাৰ আছে, বেলেগ কাৰোবাৰ নহয়, মোৰ স্বামীয়ে কঠোৰ মাতেৰে ক'লে, আৰু তাৰ পৰা গুচি গ'ল। তেওঁৰ এনে আচৰণ দেখি মই বুজি পাইছিলোঁ যে এতিয়া আৰু মোৰ নাওখন ডুবিবলৈ আৰম্ভ কৰিছে। মই সোনকালে কিবা এটা কৰিব লাগিব। যদি মোৰ ৰাজত্ব শেষ হৈ যায়, তেতিয়াতো মই পাগল হৈ যাম। এইটো ভাবি মই মনতে এটা প্লেন বনালোঁ, য'ত সাপো মৰিব আৰু লাঠিও নাভাঙিব। পাগল হোৱাৰ চিন্তা অহাৰ লগে লগে আকস্মাত মোৰ মনলৈ এটা বুদ্ধি আহিল, আৰু আধা পাগল দেৱৰৰ কথা মনলৈ আহিল। তেতিয়া মই ভাবিলোঁ, মোৰ দেৱৰটো আধা পাগলহে, সম্পূৰ্ণ পাগলটো নহয়। তাৰ বিয়া হ'ব পাৰে আৰু সন্তানো হ'ব পাৰে। তাৰ বয়স 24 বছৰ, কিন্তু তাৰ মানসিক ভাৰসাম্য ঠিক নাছিল। এনেতো সি আন মানুহৰ দৰেই থাকে, কিন্তু তৎক্ষণাত সি হিংসুক হৈ পৰে আৰু তাক চম্ভালাটো বহুত অসুবিধা হৈ পৰে। সি প্ৰতিটো সময়তে মনে মনে বহি থাকে, কাকো একো নকয়, কাৰো লগত কথা বতৰাও নাপাতে, যেনেকৈ সি এজন বোবাহে। কিন্তু যেতিয়াই সি কথা ক'বলৈ ধৰে, তেতিয়া সি চিঞৰ-বাখৰ কৰিবলৈ আৰম্ভ কৰি দিয়ে আৰু এনেকুৱা হিংসুক হৈ যায় যে আমি সকলো আচৰিত হৈ যাওঁ। কেতিয়াবা কেতিয়াবা মোৰ এনেকুৱা অনুভৱ হয় যে তাৰ ভিতৰত আন কাৰোবাৰ আত্মা সোমাই আছে। মই মোৰ দেৱৰৰ বিয়াৰ কথা ভাবিছোঁ, যাতে তাৰ পত্নীয়ে এই ঘৰখনৰ বাবে এটা উত্তৰাধিকাৰী দিয়ে। কিন্তু সকলোতকৈ ডাঙৰ সমস্যা এইটোৱেই আছিল যে সকলোৱে এইটো জানে যে মোৰ দেৱৰ আধা পাগল, আৰু কোনেও নিজৰ ছোৱালীজনীক তাৰ লগত বিয়া নিদিয়ে। তেতিয়াই মই এনেকুৱা এজনী ছোৱালীৰ খবৰ পালোঁ, যি নেকি ফুলকুমলীয়া গাভৰু আৰু দেখিবলৈ বহুত বেছি ধুনীয়া আছিল। তাই একেবাৰে সহজ সৰল ছোৱালী আছিল, আমাৰ গাঁৱৰ পৰা বহুত দূৰৈত আছিল, আৰু তাই মোৰ বিষয়ে সকলোবোৰ জানিছিল। কিন্তু তাই আজিলৈ মোক দেখা পোৱা নাছিল। মই সেই ছোৱালীজনীৰ ঘৰলৈ নিজৰ স্বামীৰ বিয়াৰ প্ৰস্তাৱ লৈ সিহঁতৰ ঘৰলৈ গ'লো, কিন্তু তাইৰ শাহুৱেক হৈ, অৰ্থাৎ মিছা কথা কৈছিলোঁ যে মই দীপাংকৰৰ মাক হওঁ বুলি। মই ক'লো যে মোৰ ল'ৰাটোৰ সন্তান নাই আৰু মই তাৰ দ্বিতীয় বিবাহ কৰাব বিচাৰোঁ। আমি বহুত ডাঙৰ জমিনদাৰ আৰু আমাক এটা উত্তৰাধিকাৰী লাগে। এইটো কথা মোৰ বোৱাৰীজনীয়ে যাতে গম নাপায়, সেইকাৰণে মই মনে মনে তোমাৰ ওচৰলৈ আহিছোঁ আৰু সকলোবোৰ মনে মনে কৰিব বিচাৰিছোঁ। এতিয়া তোমালোক মোৰ লগত আমাৰ ঘৰলৈ ব'লা। মোৰ বোৱাৰীজনী এমাহৰ কাৰণে নিজৰ মাকৰ ঘৰলৈ গৈছে। তাইৰ অনুপস্থিতিত মই মোৰ ল'ৰাৰ বিয়াখন কৰাব বিচাৰোঁ, নহ'লে তাই আহিয়েই বহুত হুলস্থুল কৰিব। তাই অহাৰ আগতে মই সকলো চম্ভালি ল'ম, আৰু মই শপত লৈছোঁ যে যদি আপুনি আপোনাৰ ছোৱালীজনীৰ বিয়া মোৰ ল'ৰাৰ লগত পাতিবলৈ দিয়ে, তেতিয়া মই ডাঙৰ বোৱাৰীজনীক তালাক দিয়াই দিম আৰু তাইক ঘৰৰ পৰা উলিয়াই দিম। মই ছোৱালীজনীৰ মাক-দেউতাকক এইখিনি কথা ক'লো। তেওঁলোক বহুত লোভীয়া মানুহ আছিল, আৰু ইমান এটা ডাঙৰ প্ৰস্তাৱ দেখি তেওঁলোক সুখী হৈ গ'ল। মই তেওঁলোকৰ আগত নিজৰ পৰিচয় দীপাংকৰৰ পত্নী হিচাপে নহয়, দীপাংকৰৰ মাক হিচাপেহে দিছিলোঁ, কিয়নো মই দীপাংকৰতকৈ বয়সত 3 বছৰ ডাঙৰ আছিলোঁ, আৰু মই অলপ বুঢ়ীৰ দৰে দেখিছিলোঁ, কিয়নো চিন্তাৰ কাৰণে মোৰ মুখত বয়সৰ ছাপ পৰিছিল, আৰু মোৰ কথাবোৰো তেওঁলোকৰ বিশ্বাস হ'ল। বহুত বেছি মিছা কথা কৈ তেওঁলোকক আমাৰ ঘৰলৈ লৈ আহিলোঁ। তেওঁলোকক ক'লো যে তেওঁলোকে যাতে কাকো একো নকয়, মনে মনে থাকিবলৈ মই তেওঁলোকক এটা মোটা পৰিমাণৰ
ধন দিছিলোঁ। সেইকাৰণে ছোৱালীজনীৰ মাক দেউতাকে লোভত পৰি কাকো একো কোৱা নাছিল আৰু মনে মনে বহি আছিল। মোৰ দ্বাৰা মিছা কথা লুকুৱাই ৰখাটো বহুত অসুবিধা হৈছিল। মই তেওঁলোকক এইটো কোৱা নাছিলোঁ যে মোৰ দেৱৰজন পাগল। মোৰ দেৱৰজনে অলপ হুলস্থুল কৰিছিল। মই বহুত চেষ্টা কৰি তেওঁলোকক মান্তি কৰালোঁ। তেওঁলোকে যাতে মনে মনে থাকে আৰু যাতে কাকো একো নকয়। মই তাইৰ বিয়াখন কৰাই দিওঁ। মই মোৰ স্বামীক মনে মনে ক'লোঁ যে তেওঁ যাতে মনে মনে থাকে। তেওঁতো প্ৰথমৰ পৰাই মোক ভয় কৰে। সেইকাৰণে তেওঁ মনে মনে থাকিল। তাৰ পিছত মই মোৰ দেৱৰক ঘৰৰ এটা কোণত লৈ গ'লোঁ আৰু তাক ক'লোঁ যে মই তেওঁলোকক লৈ আহিছোঁ। একেবাৰে সাধাৰণভাৱে এই ধুনীয়া ছোৱালীজনীৰ বিয়া তোমাৰ লগত হ'বলৈ গৈ আছে। মাত্ৰ তুমি দৰাৰ সাজযোৰত নিমাত হৈ থাকিব লাগিব। মই মোৰ দেৱৰকো ভালকৈ কথাবোৰ বুজাই দিছিলোঁ আৰু তাক ছোৱালীজনী দেখুৱাই দিলোঁ। ছোৱালীজনীৰ সৌন্দৰ্য দেখি মোৰ দেৱৰ নিমাত হৈ গ'ল। মই বুজি পালোঁ যে সি এই ছোৱালীজনীক নিজৰ কৰিব বিচাৰিছে। সকলোবোৰ মোৰ প্লেনৰ মতেই চলিছিল। মোৰ স্বামীও মনে মনে আছিল আৰু মোৰ দেৱৰো একো হুলস্থুল কৰা নাছিল। মই তৎক্ষণাত পূজাৰীজনক আৰু মোৰ কিছু বান্ধৱীক মাতিলোঁ। যেনেকৈ বিয়াৰ সময় চমু চাপিল, তেতিয়া মই মোৰ দেৱৰক মুখত পিন্ধা পোছাকযোৰ টানকৈ পিন্ধাই মণ্ডপত বহাই দিলোঁ। তাৰ মুখখন কোনেও দেখা পোৱা নাছিল। ছোৱালীজনীৰ মাক দেউতাকে ভাবিছিল যে দৰাৰ সাজত মোৰ স্বামী অৰ্থাৎ দীপাংকৰ আছে, কিন্তু দৰাৰ সাজত মোৰ পাগল দেৱৰজন আছিল। এই ছোৱালীজনীৰ বিয়া মোৰ দেৱৰৰ লগত হৈ গ'ল। মই তৎক্ষণাত ছোৱালীজনীৰ মাক দেউতাকক সিহঁতৰ ঘৰলৈ পঠিয়াই দিলোঁ আৰু গেট ৰখীয়াজনক ক'লোঁ যে এই দুজন মানুহ দ্বিতীয়বাৰ যাতে আমাৰ ইয়ালৈ নাহে। যদি তেওঁলোক এইখন ঘৰত আহিব বিচাৰে তেতিয়া তেওঁলোকক ঠেলা মাৰি বাহিৰলৈ উলিয়াই দিব। সিহঁত দুয়ো পতি পত্নী এইখন ঘৰত অহা মানা আছে। এনেকৈয়ে মই ছোৱালীজনীৰ মাক দেউতাকক এইখন ঘৰৰ লগত সম্পৰ্ক ভাঙি দিলোঁ। এতিয়া ছোৱালীজনীৰ পাল। মই মোৰ দেৱৰক বহুত বুজাই বঢ়াই ছোৱালীজনীৰ লগত এটা কোঠাত পঠিয়াই দিলোঁ। ৰাতিপুৱা হোৱাৰ লগে লগে মোৰ দেৱৰজন ক'ৰবালৈ ওলাই গ'ল আৰু ঘূৰি অহা নাছিল আৰু সি ক'ৰবাত নিৰুদ্দেশ হ'ল। মই বহুত চিন্তিত হৈ পৰিলোঁ। মই মোৰ স্বামীৰ লগত কথা পাতিলোঁ, কিন্তু তেওঁৰ একো চিন্তাই নাছিল। তেওঁ ক'লে যে আহিব সি, ক'তনো যাব, সেই চাগে মোহন খুৰাৰ ঘৰলৈ গৈছে। মই দেখিলোঁ যে ছোৱালীজনী বহুত বেছি ধুনীয়া আৰু সহজ সৰল। মই তাইক সম্পূৰ্ণৰূপে নিজৰ হাতৰ মুঠিত কৰি ল'লোঁ। এই ছোৱালীজনীৰ নাম ৰুমি আছিল। ঘৰখনত ৰুমিৰ সন্মান কাম কৰা মানুহবোৰৰ দৰেই আছিল, কিয়নো মই কেনেকৈ সহ্য কৰিম যে মোৰ জাজনীয়ে আহি মোৰ সমানে সমানে অধিকাৰ পাব। কিন্তু মই দেৱৰজন নোহোৱা হোৱাৰ বাবে বহুত চিন্তিত হৈ গ'লোঁ। বিয়াৰ প্ৰথম নিশাৰ ৰাতিপুৱাই সি ওলাই গৈছিল আৰু তেতিয়াৰ পৰাই আজি এমাহ হৈ গ'ল, কিন্তু সি ঘূৰি নাহিল। মাহটোৰ শেষত মই গম পালোঁ যে মোৰ জাজনী অৰ্থাৎ ৰুমি মাক হ'ব ওলাইছে। তেতিয়া মই বহুত সুখী হৈছিলোঁ। যেনেকৈ ভাবিছিলোঁ ঠিক তেনেকৈয়ে হৈ আছিল। যেনেকৈ মোৰ স্বামীয়ে ভাবিছিল ঠিক তেনেকৈয়ে ঘৰটোৰ বাবে নিজৰ তেজৰ উত্তৰাধিকাৰী পাব। মই মোৰ স্বামীক ক'লোঁ যে আপুনি কৈছিলে যে ঘৰটোৰ বাবে উত্তৰাধিকাৰী নিজৰ তেজমঙহৰ হ'ব লাগিব। এতিয়া ৰুমিয়ে এই ঘৰটোৰ বাবে উত্তৰাধিকাৰী দিব ওলাইছে। এনেকুৱা কৰিম যে এই সন্তানটোৰ লালন পালন মই নিজে কৰিম। এই সন্তানটো মোৰ হ'ব, নিজৰ তেজমঙহৰো হ'ব আৰু উত্তৰাধিকাৰীও হ'ব। মই মোৰ স্বামীক যেতিয়া এই কথা কৈছিলোঁ তেতিয়া তেওঁ নিমাত হৈ গ'ল। তেওঁ মোক একো উত্তৰ নিদিলে। নাজানো কিয়বা তেওঁৰ এই নিমাতে যেন কোনো ভয়ংকৰ ঘটনাৰ আগজাননী যেন লাগিল। যি হওক, মই দিন গণিবলৈ আৰম্ভ কৰি দিলোঁ যে কেতিয়া এই সন্তানটো জন্ম হ'ব আৰু কেতিয়া মই তাক কোলাত ল'ম আৰু তাৰ পিছত মই মোৰ জাজনীকো ঘৰৰ পৰা উলিয়াই বাহিৰ কৰি দিম। মোৰ দেৱৰজন বিয়াৰ প্ৰথম নিশাৰ পৰাই ঘৰৰ পৰা ওলাই গৈছিল। সি তেতিয়াৰ পৰাই নিৰুদ্দেশ হৈ আছে। মোৰ স্বামীয়ে বহুত বিচাৰিলে, কিন্তু তাৰ একো ঠিকনা নাপালে। কিন্তু মই মোৰ দেৱৰজন নোহোৱা হোৱাৰ বাবে একো চিন্তা কৰা নাছিলোঁ। মই মাত্ৰ এটা সন্তান বিচাৰিছিলোঁ আৰু সেইটো মই পাবলৈ গৈ আছোঁ। মই মোৰ জাজনীক 9 মাহ বন্দী কৰি এটা বন্ধ কোঠাত ৰাখিছিলোঁ। তাইক খোৱা বোৱাৰ যত্ন লৈছিলোঁ, কিন্তু তাইক কাকো লগ কৰিব দিয়া নাছিলোঁ। তাইৰ মাক দেউতাকে
এদিন তাইক লগ কৰিবলৈ আহিছিল, কিন্তু গেটৰখীয়াজনে মই কোৱাৰ দৰেই কৰিলে। তেওঁলোকক ঠেলিয়াই গটিয়াই বাহিৰলৈ উলিয়াই দিলে আৰু ক'লে যে দ্বিতীয়বাৰ ইয়ালৈ নাহিব। তাৰ পিছত সেই দিনটোও আহিল য'ত অপেক্ষাৰ অন্ত পৰিল। মোৰ সুখৰ কোনো সীমা নাছিল, কিয়নো মোৰ কোলা শুৱনি হ'বলৈ গৈ আছিল। মই তৎক্ষণাত মোৰ জাজনীৰ পৰা সন্তানটো কাঢ়ি ল'লো আৰু তাইক বন্ধ কোঠাত সোমাই থলো আৰু কাম কৰা বাইজনীক গেটৰখীয়া হ'বলৈ ক'লো, যাতে তাই পলাই যাব নোৱাৰে, কিয়নো তাই এতিয়া সন্তানটোক গাখীৰ খুৱাব লাগে। কিন্তু এটা আচৰিত কথা মোৰ চকুত পৰিল যে এই সন্তানটো জন্ম হোৱাত মোতকৈ বেছি মোৰ স্বামী সুখী হৈছিল। তেওঁ গোটেই দিনটো সন্তানটোক কোলাত লৈ তাৰ লগত কথা পাতি থাকে আৰু মই আচৰিত হৈ যাওঁ। মই সুখী আৰু সন্তুষ্ট আছিলোঁ যে মোৰ স্বামীয়েও এই সন্তানটো নিজৰ সন্তান বুলিয়েই স্বীকাৰ কৰিছে আৰু আমাৰ জীৱনটো সম্পূৰ্ণ হৈ গ'ল। সন্তানটো সকলো সময়তে মোৰ চকুৰ আগত আছিল, কিন্তু বাধ্যত পৰি গাখীৰ খুৱাবলৈ মই ৰুমিক দিব লগা হৈছিল। ৰুমিয়ে নিজৰ সন্তানটোৰ বাবে বহুত ব্যাকুল হৈ পৰে, কিন্তু মই তাইক কৈছিলোঁ যে এই সন্তানটোৰ কথা তুমি একো ভাবিব নালাগে। তাৰপিছত এদিন মই ভাবিলোঁ যে যদি আমি সন্তানটোক টেমাত থকা গাখীৰ খুৱাওঁ আৰু ৰুমিক ইয়াৰ পৰা উলিয়াই পঠিয়াওঁ। ডাক্তৰৰ পৰা পৰামৰ্শ লৈ মই সন্তানটোক টেমাত থকা গাখীৰ খুৱাবলৈ আৰম্ভ কৰি দিলোঁ আৰু এতিয়া ইয়াত ৰুমিৰ একো প্ৰয়োজন নাই। মই ৰুমিক ক'লোঁ, ব'লা এতিয়া ইয়াৰ পৰা ওলাই যোৱা। তোমাৰ ইয়াত একো প্ৰয়োজন নাই। আগলৈ তুমি তোমাৰ মুখখন আমাৰ আগত নেদেখুৱাবা। মই ৰুমিক চোঁচৰাই বাহিৰলৈ লৈ গৈ আছিলোঁ। হঠাৎ মোৰ স্বামী বাহিৰৰ পৰা ঘৰলৈ আহিল আৰু তেওঁ সকলোবোৰ দেখা পালে, কিন্তু মই তেওঁক একো গুৰুত্ব দিয়া নাছিলোঁ, কিয়নো মই জানিছিলোঁ যে মোৰ স্বামীয়ে মোৰ আগত একো কথা ক'ব নোৱাৰে। কিন্তু মোক মোৰ স্বামীয়ে ক'লে যে এইবোৰ কি কৰি আছা ৰিম্পী? জীৱনত প্ৰথমবাৰ মোৰ স্বামীয়ে খঙত চিঞৰি কৈছিল। তেতিয়া মই চকুযোৰ ডাঙৰ কৰি তেওঁৰ ফালে চালোঁ আৰু ময়ো তেওঁক খঙেৰে ক'লোঁ, আপুনি এইজনী ছোৱালীৰ কাৰণে মোক চিঞৰি কথা কৈছে। তেওঁ মোক চিঞৰি ক'লে, তুমি তাইক এইখন ঘৰৰ পৰা উলিয়াই দিব নোৱাৰা, কিয়নো তাই এইখন ঘৰৰ উত্তৰাধিকাৰীৰ মাক। তেতিয়া মই আচৰিত হ'লোঁ। জীৱনত প্ৰথমবাৰ মোৰ স্বামীয়ে মোৰ লগত চিঞৰি কথা পাতিছে। এতিয়া মই এই ঘৰটোৰ উত্তৰাধিকাৰীৰ মা হওঁ। ময়ো তেওঁক চিঞৰি ক'লোঁ, ইয়াত তাইৰ অকণো ঠাই নাই। তেতিয়া মোৰ এনেকুৱা অনুভৱ হ'ল যে ঘৰটোৰ দুৱাৰ আৰু খিৰিকীবোৰ মোৰ মাতত যেন কঁপিবলৈ ধৰিছে। মোৰ স্বামীয়ে খঙেৰে ক'লে, তাই কেৱল ঘৰটোৰ উত্তৰাধিকাৰীৰ মাকে নহয়, তাই ঘৰটোৰ মালিকৰ পত্নীও। আপুনি সেই পাগল বলেনক ঘৰটোৰ মালিক বুলি কৈছে। ঘৰটোৰ মালিক কেৱল আপুনি। এই বুলি মই মোৰ স্বামীক ক'লোঁ, অঁ হয়, ঘৰটোৰ মালিক ময়ে হওঁ আৰু এইজনী মোৰে পত্নী। সেইদিনা তাইৰ বিয়া বলেনৰ লগত নহয়, মোৰ লগত হৈছিল। মোক ঢকা পোচাকযোৰৰ আঁৰত বলেন নহয়, মই আছিলোঁ। আৰু এই সন্তানটো যে জন্ম হৈছে, এইটো মোৰ তেজৰে সন্তান। মোৰ স্বামীয়ে যেতিয়া এই কথাখিনি ক'লে মই বহুত আচৰিত হ'লোঁ। জীৱনত ইমান চিন্তিত কেতিয়াও হোৱা নাছিলোঁ। গোটেই জীৱনটো মই লোকক বিশ্বাসঘাতকতা কৰিয়ে আছিলোঁ আৰু এতিয়া মোৰ লগত বিশ্বাসঘাতকতা হৈ গ'ল। এনেকুৱা হ'ব নোৱাৰে, আপুনি মিছা কথা কৈছে। মই সকলোৰে ফালে চাই ক'লোঁ, সকলো কাম কৰা মানুহে মোৰ ফালে চাই আছিল। এতিয়া মোৰ এনেকুৱা অনুভৱ হৈছিল যে মোৰ ধ্বংসৰ সময় আৰম্ভ হ'বলৈ গৈ আছে। ঘৰটোৰ কাম কৰা মানুহবোৰৰ চকুত মোৰ বৰবাদীৰ কাহিনী জিলিকি আছিল। তাক মই স্পষ্টকৈ দেখা পাইছিলোঁ, কিয়নো মই তেওঁলোকৰ ওপৰত অত্যাচাৰ বহুত বেছি কৰিছিলোঁ। মোৰ স্বামী কোঠালৈ গ'ল আৰু বিয়াৰ চাৰ্টিফিকেট এখন লৈ আহিল। তাৰপিছত ক'লে, এইখন লোৱা, আমাৰ বিয়াৰ কোৰ্ট চাৰ্টিফিকেট। তেতিয়া মই বহুত আচৰিত হৈ তেওঁৰ ফালে চাই ৰ'লোঁ। মই খঙেৰে মোৰ স্বামীক ক'লোঁ, ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰিলে আপুনি মোৰ লগত। মোৰ স্বামীয়ে মোক ক'লে, তুমি কি বুলি ভাবিছা ৰিম্পী? বিশ্বাসঘাতকতা কৰিব অকল তুমিয়ে জানা। অকল তুমিয়ে বেলেগৰ জীৱনৰ লগত খেলিব জানা। তেওঁলোকক বৰবাদ কৰিব পাৰা, তেওঁলোকক কষ্ট দিব পাৰা, কিন্তু তোমাক কোনেও বিশ্বাসঘাতকতা নকৰক। মোৰ স্বামীয়ে এইখিনি কথা অলপ নম্ৰ সুৰত কৈ আছিল, কিন্তু তেওঁ এতিয়াও খঙতে আছিল। এই সহজ সৰল ছোৱালীজনীৰ বিয়া তুমি এজন আধা পাগল ল'ৰাৰ লগত কৰিব বিচাৰিছিলা। তুমি জানিছিলা যে যেতিয়াই তাৰ বেমাৰটোৱে উকায়, তেতিয়া সি যিকোনো মানুহকে
মাৰি দিব পাৰে। তুমি এই ছোৱালীজনীৰ জীৱন ধ্বংস কৰিবলৈ ওলাইছিলা, কিন্তু মোৰ এইবোৰ একেবাৰে সহ্য নহ'ল। সেইকাৰণে বিয়াৰ সময়ত মই বলেনক তাৰ পৰা আঁতৰাই মই নিজেই দৰাৰ সাজযোৰ আৰু মুখ ঢকা পোছাকযোৰ পিন্ধি বহি ল'লোঁ আৰু এই ছোৱালীজনীৰ বিয়া মোৰ সৈতে হৈ গ'ল আৰু এই সন্তানটো মোৰেই। আৰু এতিয়া তাই এইখন ঘৰৰ পৰা ক'তো যাব নোৱাৰে। এতিয়া এইখন ঘৰৰ পৰা যোৱাৰ সময় তোমাৰ আহিল। মোৰ স্বামীয়ে মোক এইখিনি কথা কোৱাৰ পিছত মই তেওঁক ক'লোঁ, তুমি মোক এইখন ঘৰৰ পৰা উলিয়াই দিবা। মই মোৰ স্বামীক ডিঙিত ধৰিবলৈ আগুৱাই আহোঁতে চকী এখনত খুন্দা খাই কাঁচৰ টেবুলৰ ওপৰত পৰি গ'লোঁ আৰু মোৰ মূৰটো জোৰেৰে খুন্দা খালে আৰু মোৰ চকুত আন্ধাৰে আগুচি ধৰিলে। তাৰ পিছত মই একো নাজানো যে মোৰ লগত কি হ'ল। যেতিয়া মই চকু মেলিলোঁ, তেতিয়া মই হস্পিটেলৰ বিচনাত আছিলোঁ। মোৰ স্বামী ক'ত? মোৰ সন্মুখত থিয় হৈ থকা নাৰ্ছগৰাকীক মই সুধিলোঁ। নাৰ্ছজনী তৎক্ষণাত তাৰ পৰা গুচি গ'ল আৰু ছিনিয়ৰ ডক্টৰক মাতি আনিলে। ডক্টৰ মোৰ ওচৰলৈ আহিল আৰু মোক ক'লে যে মূৰত আঘাত পোৱাৰ পিছত আপুনি কোমালৈ গুচি গৈছিল। আপুনি 6 মাহ ধৰি কোমাতে আছিল। আজি সম্পূৰ্ণ 6 মাহৰ পিছত আপোনাৰ চেতনা আহিছে। ডাক্তৰে এইখিনি কথা কোৱাৰ পিছত মই বহুত আচৰিত হৈ পৰিলোঁ। মোৰ স্বামী ক'ত? মই ডক্টৰক পুনৰবাৰ সুধিলোঁ। তেওঁ ক'লে, আপোনাৰ স্বামীয়ে আপোনাক ইয়ালৈ আনি ইয়াতে এৰি থৈ গুচি গৈছে আৰু আপোনাৰ চিকিৎসাৰ পইচা সময়মতেই তেওঁ দি থাকে। এইখন চিঠি যি নেকি আপোনাৰ স্বামীয়ে আপোনাৰ চেতনা অহাৰ পিছত দিবলৈ কৈছিল। নাৰ্ছে মোক এখন লিফাফা দিলে। তাত তালাকৰ কাগজ-পত্ৰ আছিল। মোক হস্পিটেলৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি দিলে আৰু মই তৎক্ষণাত ঘৰলৈ বুলি ঢাপলি মেলিলোঁ আৰু যেনে তেনে মই ঘৰ পালোগৈ। তাত গৈ মই দেখিলোঁ যে যিটো সন্তান জন্ম হৈছিল সি এতিয়া 6 মাহৰ ডাঙৰ হ'ল। ঘৰৰ বাৰান্দাত সেই সন্তানটো জুলনিত জুলি খেলি আছিল আৰু মোৰ স্বামী আৰু মোৰ সতিনী ৰুমীয়ে তাক চাই চাই বহুত সুখী হৈছিল। মোৰ সকলোবোৰ ধ্বংস হৈ গ'ল। মোৰ স্বামী আন কাৰোবাৰ হৈ গ'ল। ঘৰটো এতিয়া মোৰ হৈ থকা নাই। সকলোবোৰ শেষ হৈ গ'ল মোৰ। তুমি ইয়ালৈ কিয় আহিছা? গুচি যোৱা ইয়াৰ পৰা। এতিয়া তোমাৰ ইয়াত একো কাম নাই। মই তোমাক তালাক দিলোঁ। তুমি তাৰে যোগ্য আছিলা। মোৰ স্বামীয়ে মোক ঠেলা মাৰি ঘৰটোৰ পৰা বাহিৰলৈ উলিয়াই দিলে। মই ক'লোঁ, মই বিশ্বাস কৰিব পৰা নাই দীপাংকৰ যে আপুনি মোক ইয়াৰ পৰা, এই ঘৰটোৰ পৰা ঠেলা মাৰি উলিয়াই দিছে। মই আচৰিত হৈ ক'লোঁ। তেতিয়া তেওঁ ক'লে যে তুমিওতো ৰুমীৰ মাক-দেউতাকক ঠেলা মাৰি ইয়াৰ পৰা উলিয়াই দিছিলা, মনত আছেনে? কিন্তু তাৰ পিছতো মই তেওঁলোকক মনে মনে ৰুমীৰ লগত লগ কৰাইছিলোঁ। তুমি গমেই নাপালা। আৰু মোৰ পাগল ভাইটি বলেন, তাক মই মানসিক চিকিৎসালয়ত ভৰ্তি কৰাই দিছোঁ যাতে দ্বিতীয়বাৰ তুমি তাৰ লগত অন্যায় কৰিব নোৱাৰা। আৰু এতিয়া নিজে ঠেলা পাইছা যেতিয়া তোমাৰ বেয়া লাগিছে। অকল তোমাৰেই স্বাভিমান আছে নেকি? আন বেলেগৰ নাই? গুচি যোৱা ইয়াৰ পৰা। দীপাংকৰে মোক ঠেলা মাৰি উলিয়াই দিলে আৰু মাৰ ঘৰতো মোক ঠাই নিদিলে। আৰু আজি মই ৰাস্তাই ঘাটে ভিক্ষা মাগি জীৱনটো কটাই আছোঁ। সঁচাই মানুহে কয় যে বেয়া কৰ্মৰ ফল সদায় বেয়াই হয়।